নমস্কাৰ। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানে বিগত বছৰত কিমান লাভ কৰিলে? কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ অসমক কি দিছে? এই সন্দৰ্ভত আজি আমি কিছু আলোচনা কৰিব খুজিছোঁ। আপোনালোকে চাওক, এয়া অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত গঢ় লৈ উঠা কাজিৰঙা জাতীয় অৰ্কিড উদ্যান। আৰু এই উদ্যানখনত প্ৰতি বছৰে দেশী বিদেশী পৰ্যটক আহে। প্ৰতি বছৰে এই উদ্যানখনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল ক্ষেত্ৰ অধ্যয়নৰ কাৰণে আহে। আপোনালোকক আমি দৃশ্য দেখাই আছো, চাওক, এয়া হ'ল কাজিৰঙা জাতীয় অৰ্কিড উদ্যান। যিসকলে প্ৰশ্ন কৰি থাকে যে অখিল গগৈ কোনো মিছন আৰু ভিজন নাই, সেইসকলে এই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানখন চাওক। অখিল গগৈ ডাঙৰীয়াই অসমখনৰ ভৱিষ্যতৰ যি ৰূপৰেখা এই কাজিৰঙা অৰ্কিড উদ্যানত স্থাপন কৰিছে। এই কাজিৰঙা অৰ্কিড উদ্যানতে বিভিন্ন জাতি জনগোষ্ঠী তেখেতলোকৰ যি কালচাৰ, এই কালচাৰসমূহ সংগ্ৰহ কৰা হৈছে। বিভিন্ন অৰ্কিড, যি অৰ্কিড বৰ্তমান প্ৰায় লুপ্তপ্ৰায়, সেই অৰ্কিডসমূহ কাজিৰঙা অৰ্কিড পাৰ্কত সংৰক্ষণ কৰা হৈছে। আপোনালোকে আহিলে দেখিব কাজিৰঙা অৰ্কিড পাৰ্কত কেনেকৈ এক সৌন্দৰ্যময় পৰিৱেশ গঢ় দিয়া হৈছে, কেনেকৈ আপুৰুগীয়া সম্পদসমূহ, অৰ্কিডসমূহ সংৰক্ষণ কৰা হৈছে। আপোনালোকে আহিলে দেখিব। সেই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত 100তকৈও অধিক নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়া হৈছে। সেই কাজিৰঙা অৰ্কিড উদ্যানৰ বাবে ওচৰ চুবুৰীয়া লোকসকলে কৰ্মসংস্থাপন পাইছে। সেই কাজিৰঙা অৰ্কিড উদ্যানৰ 2024 আৰু 25 বৰ্ষৰ 1 এপ্ৰিল 2024 পৰা 31 মাৰ্চ 2025লৈকে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ মুঠ আয় হৈছে 3,44,54,996 টকা। আৰু বছৰকত মুঠ লাভ কৰিছে অৰ্কিড উদ্যানে 27,915 টকা। আপোনালোকে ভাবক, এখন চৰকাৰে গুৰুত্ব নিদিয়া, চৰকাৰে উচ্ছেদ কৰিব খোজা অৰ্কিড উদ্যান, যিখন অৰ্কিড উদ্যানত দেশী বিদেশী পৰ্যটক আহে, যিখন অৰ্কিড উদ্যানত অসমীয়া নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়া হৈছে। ওচৰ চুবুৰীয়া মানুহসকলে সেই অৰ্কিড উদ্যানৰ পৰা কৰ্মসংস্থাপন পাইছে। সেই অৰ্কিড উদ্যানখনে লাভ কৰিছে বছৰেকত 27,915 টকা। এটা ভাল খবৰ, আমি অসমখনক এনেকৈ গঢ়িব পাৰোঁ, অসমখনক আমি পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। যি কাম বৰ্তমান চৰকাৰে কৰা নাই, সেই কাম অখিল গগৈ ডাঙৰীয়াই চৰকাৰত নথকা অৱস্থাতো কৰি দেখাইছে। গতিকে কাজিৰঙা যি জাতীয় অৰ্কিড উদ্যান, এই উদ্যানত আপোনালোকে আহক, চাওক কেনেকুৱা এটা পৰিৱেশৰ মাজত অসমৰ ভৱিষ্যত যি ৰূপৰেখা কাজিৰঙা অৰ্কিড উদ্যানত গঢ় দিয়া হৈছে। আমি আপোনালোকক কৈ আছো যে কাজিৰঙা অৰ্কিড উদ্যানে অসমত পৰ্যটন ক্ষেত্ৰলৈ এটা নতুন পৰিৱেশ সৃষ্টি কৰিছে, নতুন বাতাবৰণ আনি দিছে। আৰু যিসকলে ভৱিষ্যতলৈ বেপাৰ বাণিজ্য বা পৰ্যটন ক্ষেত্ৰখনক উন্নতিকৰণ কৰিম বুলি ভাবিছে, তেওঁলোকে কাজিৰঙা অৰ্কিড উদ্যানলৈ আহক। অৰ্কিড উদ্যানত কেনেকৈ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা বৰ্ণৰ মানুহৰ পৰম্পৰাগত যিসমূহ সামগ্ৰী বা তেখেতলোকৰ যি সাংস্কৃতিক কেনেকৈ সংৰক্ষণ কৰা হৈছে, এই বিষয়বোৰ আপোনালোকে চাওক।